এটি সন্তান যেতিয়া কুসংগত থাকে তেতিয়াহ'লে কি হ'ব জানে? সেই ভাটৌ চৰাইটো কিয় 1 লাখ টকা দাম হ'ল আপোনাৰভাৱে গম পাইছেনে? এজন সৎসংগ মহন্ত ভকতৰ ওচৰত থকাৰ কাৰণে, তেওঁ সেই ভকতৰ ওচৰত থকাৰ কাৰণে, মহন্তজনৰ ওচৰত থকাৰ কাৰণে তেওঁৰ জীৱনটো অমূল্য ৰত্নলৈ পৰিৱৰ্তন হ'ল। তেওঁক টকাৰে জুখিব নোৱাৰি। কিন্তু ইজন কচাই নামৰ এটা কুসংগত পৰি 1 টকাৰো মূল্য নোহোৱা হৈ গ'ল বুলি কৈছে। সেইকাৰণে আমি এই বাস্তৱসন্মত পৃথিৱীখনলৈ যদি চাবলৈ যাওঁ, ইয়াৰ উত্তৰটো সোমাই আছে। আমি যদি এই আসনখনৰ পৰা আজি আসনভাগ এৰি এই বাটে পথে ঘূৰি ফুৰা টুলুং ভুটুং কেইটামানৰ লগত যদি আমি ফুৰিবলৈ লওঁ, তেতিয়া আমাৰ কি হ'ব? মানুহে নিন্দা কৰিব আমাক, মানুহে আমাক ককৰ্থনা কৰিব, আমাক মানে একেবাৰে এইটো ঘটিয়াম বাটিয়াম 2 টকীয়াটো আহিলে আৰু এনেকৈ ক'ব। কিন্তু যেতিয়ালৈকে আমি সৎসংগ মহন্ত ভকতৰ ওচৰত আমি থাকিম, তেতিয়ালৈকে কিন্তু আমাৰ জীৱনটো অমূল্য ৰত্ন হৈ থাকে বুলি কৈছে।